বঙাইগাঁও সৃজন গ্ৰাম সমষ্টিৰ গোলাপাৰাত অগপৰ বুথ সন্মিলনত সংখ্যালঘু ভোটাৰৰ ব্যাপক সঁহাৰি। এই সন্মিলনত 2026 নিৰ্বাচনক লৈ বিশদভাৱে আলোচনা হয়। এইবাৰ সৃজন গ্ৰাম সমষ্টিত অগপৰ শক্তি প্ৰবল বুলি ইতিমধ্যে অসম গণ পৰিষদৰ নেতাকৰ্মীয়ে দাবী কৰিছে। সভাত কেইবাজনো অগপ নেতাই ভাষণ দিয়ে। উদাত্ত ভাষণেৰে বুথ কৰ্মীসকলৰ মাজত উচ্ছ্বাস সৃষ্টিৰ তেওঁলোকে চেষ্টা চলায়। আমি দেখুৱাইছো বঙাইগাঁৱৰ এয়া সৃজন গ্ৰাম সমষ্টিৰ গোলাপাৰা অঞ্চল, য'ত অগপৰ বুথ সন্মিলন অনুষ্ঠিত হৈছে আৰু এই সন্মিলনত সংখ্যালঘু ভোটাৰৰ ব্যাপক সঁহাৰি লাভ কৰিছে অসম গণ পৰিষদে। আমি চাৰিটা জিলা পৰিষদ এলেকাক লৈ আমি এটা এটাকে বুথ সন্মিলনৰ আয়োজন কৰাৰ ব্যৱস্থা লৈছো আৰু আজি প্ৰথমটো বুথ সন্মিলন আমাৰ এই গোলাপাৰাত অনুষ্ঠিত হৈছে আৰু এইটো জিলা পৰিষদৰ অন্তৰ্গত আমাৰ যিখিনি বুথৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্টকে আদি কৰি আঞ্চলিকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু আঞ্চলিকৰ বিষয়ববীয়াসকল ইয়াত উপস্থিত আছে। সেইমতে আজি ইয়াত এই সন্মিলনত আমাৰ সন্মানীয় অতিথি উপসভাপতি দলৰ জগদীশ দাস ডাঙৰীয়া আহিছে গোৱালপাৰাৰ পৰা, ৰহিম জিব্ৰাং ডাঙৰীয়া আহিছে আৰু মই নিজেও আহিছো দলৰ সাধাৰণ সম্পাদক হিচাপে, যে এই সমষ্টিটোত আমি জনসাধাৰণৰ ওচৰ চাপিবৰ কাৰণে আমি চেষ্টা চলাইছো আৰু আমাৰ জনসাধাৰণৰ যথেষ্টখিনি সঁহাৰি আমি পাইছো। আমাৰ প্ৰাৰ্থীও ইতিমধ্যে দলৰ লেভেলত আমি চূড়ান্ত কৰিছো। এয়া হ'ল ছাইদুল হক, তেখেত কাবাইতাৰীৰ পৰা এজন যুৱ নেতা আৰু তেখেতক লৈ আমি এই সমষ্টিত আগবাঢ়ি যাব বিচাৰিছো আৰু ৰাইজৰ পৰা মানে দোৱা আৰু আশীৰ্বাদ আমি বিচাৰিছো।